বোৱাৰী উক্তি। ভাল বোৱাৰী হ'ব পাৰিম নে নাই নাজানো, কিন্তু মোৰ শহুৰ আৰু শাহুমায়ে মোৰ কাৰণে কেতিয়াও বৃদ্ধাশ্ৰম যাব নালাগে। পুৰুষ হ'ল এটা পৰিয়ালৰ মগজু, নাৰী হ'ল পৰিয়ালৰ মেৰুদণ্ড। মেৰুদণ্ডহীন শৰীৰ এটা কেতিয়াও পোন হৈ থাকিব নোৱাৰে। আজিৰ দিনৰ এটা সঁচা আৰু অটুট সম্পৰ্ক গঢ়ি তোলাটো আটাইতকৈ কঠিন কাম। ল'ৰা সন্তান যদি এটা পৰিয়ালৰ দ্বীপ হয়, তেনেহ'লে ছোৱালীসকল দুটা পৰিয়ালৰ মহাদ্বীপ। মনত ৰাখিব। প্ৰকৃত পুৰুষে নাৰীৰ দাসী ৰূপত নহয়, ৰাণীৰ ৰূপত চাবলৈ বেছি পছন্দ কৰে। পিন্ধন উৰণক লৈ কাৰোবাৰ সংস্কাৰ বিচাৰ নকৰিবা, কাৰণ কোনোবাই জিন্স পিন্ধিও মানুহৰ দুখ মৰম বুজিব পাৰে। কোনোবাই উৰণি আঁৰৰ পৰাও হিংসা কৰিব পাৰে। চেহেৰাৰ সৌন্দৰ্য কেৱল আইনাত প্ৰকাশিত হয় আৰু অন্তৰৰ সৌন্দৰ্য আচৰণত প্ৰকাশ পায়। ছোৱালী এজনীৰ গাত সকলো গুণ বিচৰাৰ আগত এটা কথা মনত ৰাখিব যে ছোৱালীজনী কোনো লাইব্ৰেৰীত থকা গাইডবুক নহয়। বিচাৰিলে সকলো গুণ পাব। প্ৰকৃত পুৰুষে নাৰীক দাসী ৰূপত নহয়, ৰাণীৰ ৰূপত চাবলৈ বেছি পছন্দ কৰে। মোৰ জীৱনতো আছে এনেকুৱা এজন মানুহ, যাক হেৰুৱাৰ ভয়ে মোক অহৰহ কন্দুৱায়। সঁচা ভালপোৱা সেয়াহে, যেতিয়া দুয়োজনৰ মাজত ইজনে সিজনক হেৰুৱাৰ ভয় থাকে। স্ত্ৰীৰ মনৰ দায়িত্ব ল'ব পৰাটো পুৰুষৰ প্ৰথম কৰ্তব্য। ভাত কাপোৰৰ দায়িত্বটো মাক দেউতাকেও লৈছিল। ভুল জীয়েকেও কৰে, বোৱাৰীয়েকেও কৰে। পাৰ্থক্য মাথো এটাই, জীয়েকে কৰা ভুলবোৰ ধৰি নাথাকে আৰু বোৱাৰীয়েকে কৰা ভুলবোৰ ধৰি খুচৰি থাকে। নাৰী হৈছে ধূপকাঠিৰ দৰে। তাত জ্বলন, ধৈৰ্য আৰু সহনশীলতাৰ উপৰিও লাহে লাহে জ্বলি ঘৰখন সুগন্ধি কৰাৰ ক্ষমতাও আছে।